নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে বাৰু ফাইনেন্সত কেতিয়াবা মোবাইল ফোন লৈছে নেকি কমেন্ট সেকশনত জনাব। বৰ্তমান সময়ত আমাৰ অসমৰ বিভিন্ন দোকানবিলাকত বাজাজ ফাইনেন্স আৰু DMI ফাইনেন্সে মোবাইল ফাইনেন্সত দিয়ে। আপোনালোকে কেইটামান টকা লৈ যাব আৰু এটা নতুন মোবাইল লৈ আহিব পাৰে। বাজাজ আৰু DMI ফাইনেন্সেটো বৰ্তমান সময়ত মোবাইলৰ উপৰিও বিভিন্ন ধৰণৰ সামগ্ৰীবিলাক ফাইনেন্স কৰে। তো আপোনালোকে বাৰু ফাইনেন্সত মোবাইল লৈ পাইছে নে নাই পোৱা কমেন্ট সেকশনত জনাবচোন। এটা ফাইনেন্সত যিসকলে মোবাইল ফোন লয় তেওঁলোকৰ মোবাইলবিলাক EMI পৰিশোধ নকৰিলে লক কৰি দিয়ে। আপোনালোক বাৰু অৱগত হয় নে নহয়? যদি আপোনালোকে মোবাইল ফোন ফাইনেন্সত লৈছে তেন্তে সেই সম্পৰ্কে নিশ্চয় চাগে অৱগত। মোবাইল বিলাক লক কৰি দিয়ে যদিহে আপোনালোকে EMI পেইড নকৰে। তো বন্ধু বান্ধৱীসকল এতিয়া ফাইনেন্সত যিসকলে মোবাইল ফোন লয় তেওঁলোকৰ বাবে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা এটা ভাল খবৰ ঘোষণা কৰিছে। তো আপুনিও যদি কেতিয়াবা ফাইনেন্সত মোবাইল লৈছিলে বা ইন ফিউচাৰ যদি ল'ব বা বৰ্তমানো লৈ আছে তেনে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জু গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আপুনি যেতিয়া নেকি ফাইনেন্সৰ মোবাইল এটা ল'ব, মোবাইলটো লোৱাৰ পাছত EMI যেতিয়া পৰিশোধ নকৰাৰ লগে লগে আপোনালোকৰ মোবাইল ফোনটো লক কৰি দিয়ে। আৰু এই কথা মোবাইলটো লোৱাৰ পূৰ্বে আপোনালোকক মোবাইল দোকানীয়ে কিন্তু কেতিয়াও নকয় যে আপুনি মোবাইলৰ EMI যদি পৰিশোধ কৰিব নোৱাৰে তেতিয়া আপোনাৰ মোবাইলটো লক কৰি দিয়া হ'ব। এই ধৰণৰ কোনো ধৰণৰ জাননী বা সতৰ্কবাণী কেতিয়াও মোবাইল দোকানীয়ে আপোনালোকক নিদিয়ে। এতিয়া আমাৰ যথেষ্ট অসুবিধা হৈ যায়। হঠাতে আপুনি EMI দিব নোৱাৰাৰ বাবে মোবাইলটো যেনিবা লক কৰি দিলে। আপুনি ফোন কৰিব নোৱাৰিব। অকল ফোনেই নহয়, আপুনি মোবাইল ফোনটোত একোৱে কৰিব নোৱাৰিব। জাষ্ট মোবাইল ফোনটো এটা বাকচলৈ ৰূপান্তৰিত হৈ পৰে। তাতে ফোন আহিলেও ৰিচিভ কৰিব নোৱাৰিব, আপোনাৰ নিজৰ ফালৰ পৰাও আপোনালোকে ফোন কৰিব নোৱাৰিব। বিভিন্ন ধৰণৰ সমস্যা ৰাজিয়ে দেখা দিয়ে যেতিয়াই আপোনালোকে EMI লেপছ কৰিব। তো এই সম্পৰ্কত 2024 চনত ৰিজাৰ্ভ বেংকে ফাইনেন্স কোম্পানীসমূহক কৈছিলে যে তোমালোকে এনে নকৰিবা, আমি কিছুমান গাইডলাইন বনাম, তেতিয়ালৈকে তোমালোকে ৱেইট কৰা। আপোনালোকে হয়তো কিছুদিনৰলৈকে এটা কথা নটিচ কৰিছে যে EMI নিদিলেও পটকে মোবাইলটো লক নকৰে। ইয়াৰ একমাত্ৰ কাৰণ হৈ গৈছে 2024 চনত এটা নিয়ম জাৰি কৰিছিলে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। কৈছিলে যে তোমালোকে লক নকৰিবা, তোমালোকৰ কাৰণে আমি কিছুমান গাইডলাইন বনাম, তাৰ পাছত তোমালোকে এই ব্যৱস্থা অৱলম্বন কৰিবা। তো 2025 চনত নতুনকৈ এটা ৰুল দাঙি ধৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। ৰিজাৰ্ভ বেংকে কৈছে যে ঠিক আছে তোমালোকে EMI নিদিলে মোবাইল লক কৰিবা বাৰু, কিন্তু মোবাইলটো লোৱাৰ সময়ত কাষ্টমাৰক অৱগত কৰিব লাগিব, কাষ্টমাৰৰ পৰা কনচাৰ্ট ল'ব লাগিব যে আপোনাৰ মোবাইলটো আমি লক কৰিব পাৰিম আপুনি EMI পৰিশোধ নকৰিলে। এইটো ফাইনেন্স কোম্পানীটোৱে মোবাইল যোনে ল'ব কনজিউমাৰজনক জনাব লাগিব যে আপুনি EMI যদি পৰিশোধ নকৰে আপোনাৰ মোবাইলটো কিন্তু লক কৰি দিয়া হ'ব। অকল সেয়াই নহয়, তাৰ লগতে মোবাইল ফোনটো লক কৰাৰ পূৰ্বে আপোনাক জাননীও জাৰি কৰিব লাগিব যে আপোনাৰ মোবাইল ফোনটো লক হ'বলৈ গৈ আছে, গতিকে আপুনি EMIটো পৰিশোধ কৰক, নহ'লে কিন্তু আপোনাৰ মোবাইল ফোনটো লক হৈ যাব। এইটো জাননী দিব লাগিব যাতে মানুহজনৰ যদি কিবা প্ৰয়োজনীয় কাম থাকে বা মানুহজনৰ যদি হাতত পইচা নাথাকেও মোবাইলটো তেখেতৰ কাৰণে যদি বহুত প্ৰয়োজনীয়, যাতে পইচাটো কৰবাৰ পৰা মেনেজ কৰি মোবাইলটো লক হোৱাৰ পৰা বচাব পাৰে, তো তাৰ কাৰণে সতৰ্কবাণী দিব লাগিব। তাৰ পাছতহে মোবাইল ফোনটো লক কৰিব পাৰিব ফাইনেন্স কোম্পানীয়ে। সেয়াই নহয়, তাৰ লগতে কেৱল এতিয়াৰে পৰা মোবাইল ফোনটোহে লক কৰিব পাৰিব। মোবাইলৰ লগতে ভিতৰৰ মোবাইলৰ বস্তুবিলাক এক্সেছ কৰিব নোৱাৰিব কোম্পানীসমূহে। ডাইৰেক্টলি এইটো এটা নতুনকৈ নিৰ্দেশনা জাৰি কৰি দিছে। ধৰি লওক আপোনাৰ কেমেৰা এক্সেছ কৰি লয়, তেওঁলোকে ফোন বুক এক্সেছ কৰে, মেছেজ এক্সেছ কৰে, এই বস্তুবিলাক এক্সেছ কৰিব নোৱাৰিব, কেৱল মোবাইল ফোনটোহে লক কৰিব পাৰিব বুলি জনাইছে। এয়া ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা নতুনকৈ নিয়ম জাৰি কৰি দিয়া হৈছে। কেতিয়াবা এনেকুৱা হয়, ধৰি লওক কোনো এজন লোকে মোবাইলটোৰে চলি আছে, ধৰি লওক এজন উবেৰ ড্ৰাইভাৰ, তেখেতে মোবাইল ফোনটোৰে
কি হৈছে চলি আছে গাড়ী মটৰ চলাই হঠাতে তেখেতৰ মোবাইলটো লক কৰি দিলে যেনিবা গৈ থাকোতে তো তেখেতে কি কৰিব একোটো কৰিব নোৱাৰিব তো তাৰ কাৰণে এটা মানে ষ্ট্ৰিক্টলি নিৰ্দেশনা দি দিছে যে প্ৰথমে তুমি ৱাৰ্নিং দিব লাগিব তাৰ পাছতে মোবাইল ফোনটো লক কৰিব পাৰিবা তুৰন্তে মোবাইল ফোনটো লক কৰিব নোৱাৰিবা এইটো এটা নতুনকৈ নিৰ্দেশনা জাৰি কৰি দিছে এই সমস্যাবিলাক দেখি ৰিজাৰ্ভ বেংকে হয়ও দিয়কচোন মানে মানুহজনে ধৰি লওক কৰবালৈ ভাড়া এটা নি আছে বা ধৰি লওক ইমাৰ্জেন্সি মেডিকেললৈ গৈ আছে মেডিকেলত ইমাৰ্জেন্সি গৈ থাকোতে হঠাতে যেনিবা মোবাইল ফোনটো লক কৰি দিলে আৰু সেই মোবাইলতে গোটেই কন্টেক্টৰ পৰা ধৰি সেই মোবাইলটোতে পইচা পাতি সকলোবিলাক আছে তো কি হ'ব সবটো বৰবাদ হৈ যাব তো তাৰ কাৰণে কি কৰিছে মোবাইল ফোনটো লক কৰিবলৈ মানা কৰিছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ ভিডিঅ' মাগিছো ধন্যবাদ জয়